Hi guys, welcome back to my YouTube channel. তো আজি মই বহুত দিনৰ মূৰত এটা ভ্লগ বনাব যাই আছোঁ কাৰণ মই এতিয়া পাইছোঁ 12+ মোৰ কোচিং তাৰপিছত স্কুল অনলাইন ক্লাছ এইবোৰৰ মাজত মানে মই ভিডিঅ' বনাব টাইম পোৱা নাই আৰু মই যে এই 100 ডে' চেলেঞ্জটো কৰিছিলোঁ সেইটোও ষ্টপ হৈ আছে এতিয়া 100 ডেজ চেলেঞ্জ মানে ধৰক মই কৰিছিলোঁ যে মই এশটা মানে দিম আৰু ভিডিঅ' এতিয়ালৈকে চাগে 10টামান হৈছে নেকি আই থিংক চ' এনেকুৱা হৈছে তো সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাই ইমান হেক্টিক ছিডিউলৰ মাজত মই ভিডিঅ' বনাব পৰা নাই তো আজি মই ভিডিঅ'টো হৈ আছে যে মোৰ 16 তাৰিখৰ পৰা এক্সাম তো আজি মোৰ এইটো ভিডিঅ' ষ্টাডি ভিডিঅ' হ'বলৈ যাই আছে আজি মই কি কৰোঁ প্লাছ আপোনালোকে দেখিব যে মোৰ ডেইলি ৰুটিনটো তো এতিয়া মই কৰিম ক্লাছ মানে মোৰ বেকলগ হৈছে বায়'লজিৰ চ' সেই কৰিব লাগিব আৰু মোৰ এক্সামত মানে আহিব বায়'লজিৰ সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফাৰ্মিং প্লেণ্টছ এণ্ড হিউমেন ৰিপ্ৰডাকশ্যন এই দুটা চেপ্টাৰ আহিব সেইকাৰণে মোৰ ইয়াতে মানে হাফ হৈছে প্লাছ মই ইয়াত পঢ়িবই লাগিব এতিয়া মই ক্লাছ কৰোঁ তাৰপিছত মোৰ 2টামান বজাৰ পৰা আৰু মোৰ কোচিঙো আছে 2টামান বজাত কোচিং আছে তাৰপিছত আজি পেৰেণ্টছ মিটিঙো আছে এতিয়া মাহঁতে যায় নে নাযায় মই গম নাপাওঁ কাৰণ আজি আমাৰ ঘৰৰে কাৰোবাৰ মানে এই বিয়া আছে আৰু তুলনি কাজ আছে সেইবাবে যাব পাৰে নে নোৱাৰে সেইটো মই নাজানো বাট মই যাব লাগিব কাৰণ মই বিয়াত নাযাওঁ চ' মই ক্লাছ ক্ষতি কৰিব নোৱাৰোঁ আজি 2টা ক্লাছ আছে ফিজিক্স কেমেষ্ট্ৰি 2টা ক্লাছ আছে যাম যাই কিনে তাতেতো ভিডিঅ' বনাব নোৱাৰিমে কাৰণ অভিয়াছলি মোৰ মোবাইল নাই যদি মা যদি এইটো মোবাইল লৈ নাযায় যদি মই পাৰোঁ মোবাইলটো মই তাতে লৈ যাব কোচিঙত লৈ যাব তেতিয়াহ'লে মানে ভিডিঅ' এটা ল'ম আৰু মানে ৰুমত এনে এটা ভিডিঅ' ল'ম কাৰণ মই মানে ধৰা মই তাৰ অলপ ইণ্ট্ৰ'ভাৰ্ট টাইপ চ' সেইকাৰণে মোৰ মানে অলপ লাজ লাগে এনেকৈ চবৰে আগত ভিডিঅ' ল'ব অকলে মই যদি কিবা পাৰোঁ তেনে ল'ম বাট নোৱাৰিলে নাই আৰু কিনো কৰিম আৰু তো আহি কিনে মই ভিডিঅ'টো বনাম কি কৰোঁ তো এতিয়া মই ক্লাছটো ষ্টাৰ্ট কৰাৰ তাৰপিছত লগ পাই আছোঁ তো গাইজ মই এতিয়া মানে ক্লাছ কৰিব এৰি মই মাক ৰেডি কৰিব আহিছোঁ কাৰণ মা যাই আছে বিয়া খাবলৈ তো মোক মাক অলপমান দেখাই দিওঁ ফিট চেক মম ফিট চেক গাইজ ৰ'বক অলপমান ভালকৈ দেখাই দিওঁ ডান এতিয়া মই মাক ৰাস্তাত থ'ব যাম কাৰণ মাহঁতে আমাৰ বিহঁতৰ লগত যাব তো মই এতিয়া মই মাক থ'ব যাওঁ গাইজ বহুত ৰ'দ একদম চোখাৰত আজি মাহঁতৰ অৱস্থা কেনেকুৱা হ'ব যে ভগৱানে জানে আৰু গালি খাওঁ আৰু বেছিকৈ ভিডিঅ' কৰি থাকিলে চ' গালি খোৱাৰ আগতে অলপমান ভাল হৈ যায় দেলো বাই এতিয়া মা গ'ল আৰু এতিয়া মই ক্লাছ কৰিম আৰু বেছি টাইম নাই তেতিয়া গা ধুব লাগিব গা ধুই কিনে আৰু ৰেডি হ'ব লাগিব টিউশ্যনৰ কাৰণে তো এতিয়া মই লাষ্ট চাগে এটা ক্লাছটো হ'ব তাৰপিছত আৰু মই গা ধুব যাম যাই কিনে আৰু মই সেই কৰিব লাগিব কি ড্ৰেছ পিন্ধি টিউশ্যন যাব লাগিব মানে কোচিং যাব লাগিব চ' গাইজ মোৰ এতিয়া মানে হৈ গ'ল মানে অকণমান বাকী আছে লাষ্ট অলপমান বাকী আছে 20 মিনিটমান আছে চাগে বাকী টোটেল তো এতিয়া মই গা ধুব যাম কাৰণ নহ'লে দেৰি হৈ যাব হাই গাইজ তো এতিয়া মই গা পা ধুই আহিলোঁ আৰু মই এতিয়া ৰেডি হওঁ টিউশ্যনৰ কাৰণে মানে কোচিঙৰ কাৰণে মানে ৰেডি হওঁ কাৰণ দেৰি হ'ল কাৰণ 2টা বজাত আছে মই ইয়াৰ পৰা 1:30মান বজাতে ওলাব লাগিব সেইকাৰণে মই এতিয়া কাপোৰযোৰ পিন্ধি লওঁ গাইজ আই এম ৰেডি নাও মই এতিয়া যাব ওলাইছোঁ আৰু এইটো আমাৰ কোচিঙৰ এইটো টি চাৰ্ট হয় এইটো ব্লেক আজি বহুত গৰম আৰু মই ঘামি হৈ গৈছোঁ কিন্তু ধুনীয়া বতাহো দি আছে বাট ৰ'দটো বহুত দিছে চোকা একেবাৰে চাব নেকি বতাহ এই দেখিছেনে
গাইজ মোৰ এই কপাল মই যেতিয়াই ধুনীয়াকৈ ভিডিঅ' কৰি কিনে বতাহ দেখা পাইছোঁ তেতিয়াই ৰখি গৈছে মানে অলপ জাষ্ট এনে অলপ লৰাইছোঁ তেতিয়া একদম জোৰে এনেকৈ বাঁহকেইটা এনেকৈ লৰি আছিল মই যেতিয়াই ভিডিঅ'টো কৰিলোঁ তেতিয়া অফ হৈ গৈছে দেখিলে মানে ইহঁতো নিবিচাৰে যে মই ভিডিঅ' বনাওঁ চ' গাইজ মই এতিয়া আহি পালোঁ কোচিঙৰ পৰা মিটিং চিটিং কৰি একেলগে আহিলোঁ মাৰ লগত মা গৈছিলে মানে তাতে আৰু একো বেলেগ ভিডিঅ' বনাৰ কাৰণে মোৰ বহুত ভয় লাগিছিলে আজি মিটিঙত কি কয় ছাৰহঁতে বহুত ভয় লাগিছিল চ' একো নহ'লে মা যিহেতু মোবাইলটো লৈও গৈছিল দিয়কচোন মই মোবাইলটো লৈ যোৱা নাই মা লৈ গৈছিলে মোবাইলটো বাট হ'লেও মই একো নকৰিলোঁ ভিডিঅ' বাকী এতিয়া আহি কিনে মই ভাত খালোঁ ভাত খোৱাৰ কাৰণে মোক বহুত ভয় লাগিছে কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই মই ৰাতিপুৱাৰ পৰা মানে ধৰক মই যেতিয়া ৰাতিপুৱা এখন ৰুটি খাইছিলোঁ এখন ৰুটি খাই কিনে মই চাহ খাইছোঁ একদম আৰ্লি মৰ্ণিং এই খাই কিনে পিছত আম খাইছিলোঁ মানে বেছি নহয় অলপমান আম খাইছিলোঁ তাৰপিছত একো খোৱা নাই এতিয়া বাজিছে আৰু চাই লওঁ মই এতিয়া 7:30 বাজিছে মই কমেও 7:14 মানত আহি পাইছোঁ একো খোৱা নাই এতিয়া মই অলপ ভাতটো খাই লৈছোঁ সেইকাৰণে বহুত বেছিয়ে ভোক লাগিছিলে তো ভাত চাত খাই কিনে মই এতিয়া অলপমান মানে মই ভিডিঅ' কৰিবই পাৰিছোঁ মই ইমানে ভোক লাগিছে মই ভিডিঅ' কৰিব পাৰিছোঁ মই ভাবিছিলোঁ কি মোক গাত ধুই আগতে মই ভাবিছিলোঁ কি এটা ভিডিঅ' কৰিম আৰু খোৱা লোৱাটো দেখাই দিম মানে মই পাহৰিয়ে গৈছোঁ চ' এতিয়া মই বহিছোঁ অলপ ফেনৰ তলত বহুত বেছিয়ে গৰম সেইকাৰণে মই অলপ বহিছোঁ অলপ ৰেষ্ট লওঁ তাৰপিছত আৰুতো পঢ়িব লাগিবই আৰু কি ক'ব আৰু এই হেক্টিক শ্বিডিউল পঢ়িবই লাগিব সেইকাৰণে অলপমান মই এতিয়া ৰেষ্ট লওঁ হাই গাইজ তো মই এতিয়া জাষ্ট মই সেই ভাত খাই আহিলোঁ মানে এতিয়া মই ভাত খাইছিলোঁ বাট আজি মানে আমাৰ ঘৰত মানুহ আহিছে চ' মই ভাত নাখাওঁ বুলি কৈছিলোঁ হ'লেও মানে ভাত খাব লগা হৈছে কাৰণ ঘৰত মানুহ আহিছে আৰু মাছ মাংস আনিছে সেইবাবে আৰু নাখালে অলপ বেয়া দেখি দিয়কচোন মানুহ আহিছে আৰু মই নাখাম সেনেকৈ অলপমান খালোঁ মই তো এতিয়া ভাত খাই কিনে মই মানে পাহৰি গৈছিলোঁ মই যে ভিডিঅ' ষ্টাৰ্ট দিছিলোঁ যে ভ্লগ কৰি আছিলোঁ মই পাহৰি গৈছিলোঁ চ' মই পঢ়াখিনি বাৰু সিমান ভিডিঅ' শ্বুট নকৰিলোঁ এতিয়া মই ভাত খালোঁ আৰু আজি এটা কথা গম পাইছে যে আজি ইমান জোৰে ভূমিকম্পটো আহিছে বাপৰে মই লিটাৰেলি বহি আছিলোঁ মই উঠি গৈছোঁ মোৰ মাথাটো ঘূৰাই আছে সেনেকুৱা হৈছে চ' ডেটছ ইট ফৰ টুডে আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিল যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই